নমস্কাৰ, মই ডক্টৰ মেদিনী। আজি এটা বিশেষ ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আপোনাৰ সন্তানটিক ঔষধ দিয়াৰ সময়ত আমি প্ৰায়ে কিছুমান ভুল পৰিলক্ষিত কৰোঁ আৰু এই সৰু সৰু যেন লগা ভুলবোৰে হঠাতে বিপদ ঘটাব পাৰে বা ভৱিষ্যতত আপোনাৰ সন্তানটি ক্ষতি কৰিব পাৰে। গতিকে আমি আপোনাৰ সন্তানটিক ঔষধ খোৱাৰ সময়ত আমি কিছুমান নীতি নিয়ম পালন কৰি চলিব লাগিব। প্ৰথমটো হৈছে এক্সপায়াৰী ডেট। আমি ঔষধ খোৱাৰ আগমুহূৰ্তত প্ৰত্যেকবাৰেই এক্সপায়াৰী ডেটটো চেক কৰিব লাগিব। দ্বিতীয়তে ঔষধৰ পাৱাৰ বা কনচেন্ট্ৰেশ্যন। আপোনাৰ ডক্টৰজনে লিখা মতে ফাৰ্মাচিষ্টজনে ঔষধটো সেই পাৱাৰৰ দিছেনে নাই। উদাহৰণস্বৰূপে পেৰাচিটামলৰ দুটা পাৱাৰ থাকে চিৰাপৰ, এটা হৈছে 125 পাৱাৰী, এটা হৈছে 250 পাৱাৰী। আপোনাক ডক্টৰজনে কিমান পাৱাৰটো লিখিছে আৰু ফাৰ্মাচিষ্টজনে কিমান পাৱাৰটো দিছে, পাৱাৰটো মিলিছেনে নাই, সেই বস্তুটো আপুনি চেক কৰিব লাগিব। তৃতীয়তে হৈছে আমি ঔষধ খোৱাৰ আগমুহূৰ্তত বটলটো বা চিৰাপটো ভালদৰে জোকাৰি ল'ব লাগিব। কাৰণ যেতিয়া আমি বটলটো বা চিৰাপটো থৈ দিওঁ, ঔষধৰ মূল কণিকাবোৰ তলত বহি যায় আৰু যদি আমি বটলটোত জোকাৰি নোলোৱাকৈ ঔষধটো খুৱাই দিওঁ, আপোনাৰ সন্তানটিয়ে পৰ্যাপ্ত পৰিমাণৰ ঔষধখিনি বা ঔষধৰ মূল কণিকাবোৰ তেওঁৰ শৰীৰত নাযাব আৰু তেতিয়া কি হ'ব, আপোনাৰ বেমাৰ ভাল নাপাব। গতিকে আমি ঔষধ খোৱাৰ আগত প্ৰত্যেকবাৰে বটলটো ভালদৰে জোকাৰি ল'ব লাগিব। চতুৰ্থতে আমি বটল এটা বা চিৰাপ এটা খোলাৰ 28 দিনৰ ভিতৰত আমি ঔষধটো খুৱাব লাগিব। যদি 28 দিন পাৰ হৈ গৈছে তেনেহ'লে সেই ঔষধটো আমি পেলাই দিব লাগিব। পঞ্চমতে আমি যেতিয়া একেলগে দুটা বা তিনিটা ঔষধ খুৱাবলগীয়া হয়, তেতিয়া আমি যিকোনো দুটা ঔষধৰ মাজত কমেও 15 পৰা 20 মিনিট সময় গেপ ৰাখিব লাগিব। উদাহৰণস্বৰূপে যদি আমি পেৰাচিটামল চিৰাপ এতিয়া খুৱাইছোঁ, তাৰ 15 পৰা 20 মিনিটৰ পিছত এণ্টিবায়'টিক চিৰাপটো খুৱাম, তাৰ 15 পৰা 20 মিনিটৰ পিছত আমি মাল্টিভিটামিন চিৰাপটো খুৱাম। ষষ্ঠতে